অপ্ৰিয়জনীনো কিছু কথা আপোনালোকে মানিবই লাগিব। প্ৰয়াত তৰুণ গগৈৰ দিনত আল্লাৰ দিনৰ সাক্ষী পাইছিলে ৰাকেশ পালে, আৰু এতিয়া বিজেপি চৰকাৰৰ দিনত হিমন্ত মামাৰ কাৰণে আল্লাৰ দিনৰ সাক্ষী পাইছে জয়ন্ত মল্লৱ বৰুৱাই। এইটো মই নহয়, আপোনালোকেও ক'বলৈ বাধ্য হ'ব যেতিয়া আপোনালোকে গোটেই লিষ্টখন পাই যাব। নমস্কাৰ সকলোকে, স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'টোৰ মাজলৈ। এইখিনিতে কওঁ, অলপ আগত মই এটা ভিডিঅ' দিছিলোঁ, সেই লখিমপুৰৰ উচ্ছেদিত পৰিয়ালৰ সেই যে ছোৱালীজনী গুণগুণ চেতিয়া, তাইৰ ওপৰত দিছিলোঁ আৰু সিহঁতৰ সেই কঠীয়াখিনি লৈ পেলাই দিছিলোঁ। আৰু বহুতে প্ৰশ্ন কৰিছিল যে তেওঁলোকৰ নিজৰ পটাৰ মাটি থকাৰ পিছতো কি কাৰণে তেওঁলোকে মানে সেই লোকৰ মাটিত কঠীয়া পাৰিলে, হয় না নহয়? কিন্তু সকলোৱে তেনেকৈ পাৰিছে, আৰু সেই কৃষক পৰিয়ালটোৱেও তাত কঠীয়াখিনি যেনিবা পাৰিলে, আৰু তেওঁলোকে মাটিখিনি এৰি নিদিওঁ বুলিতো কোৱা নাছিলে। তেওঁলোকে কৈছিলে আমাক এৰাতি সময় দিয়ক, সেইটো কৈছিলে। কিন্তু তাতেই ক্ষুণ্ণ হ'ল, আৰু ক্ষুণ্ণ হোৱায়ে তেওঁলোকে কাৰো কথা নুশুনি পেলাই জেচিবি লগাই কি কৰিলে, খেতি পথাৰখিনি শেষ কৰি পেলালে। আৰু তাৰপিছততো গম পায়ে তেওঁলোকে ক'ৰ পৰা কঠীয়া দিবলৈ মানুহ আহিছিলে, সেইটো বাৰু সেইখিনি কথা বাদ দিয়ক। এতিয়া সেই দুখীয়া পৰিয়ালটোক 1 বিঘা মাটি দিব নোৱাৰে, বা কঠীয়াখিনি এৰাতিৰ কাৰণেও থ'বলৈ মানে সুবিধাটো নিদিলে, ভাঙি ছিঙি পেলালে। কিন্তু সেই জয়ন্ত মল্লৱ বৰুৱাই, যাৰ আশীৰ্বাদত মানে হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত ইমানখিনি মাটি ৰঙিয়াত, সেই আপোনালোকক মই কালি পৰহি এটা ভিডিঅ' দিছিলোঁ, মনত আছেনে? বুন্দাজান, সেয়াওতো জলাশয় মাটি, সেইখিনিও। আৰু ৰঙিয়াত কিমানখিনি মাটি তেওঁ আত্মসাত কৰিছে, তাত কাৰোবাৰ দম হ'বনে যে এইখিনি মাটি উচ্ছেদ কৰক বুলি ক'বলৈ? আৰু গণেশগুৰি গণেশ মন্দিৰৰ ওচৰত তেওঁ কি বনাই আছে আপোনালোকক তথ্য সহকাৰে দিম। আৰু ইতিমধ্যে মই যিটো ভিডিঅ' দিম আপোনালোকেও চাই ভাল পাব। আৰু সকলোৱে গম পায়ে মই কেনেকুৱা কিছুমান মানে নিউজ দিওঁ, আৰু মই যিবিলাক নিউজ প্ৰায় দিওঁ সেইবিলাক হ'ল অকল কষ্ট কাৰেণ্টৰ। কাৰণ কষ্ট কাৰেণ্টৰ বাদে প্ৰায়বিলাক চেনেলে কি হয়, সকলোখিনি নহয় দেই, প্ৰায়বিলাক চেনেলে কি কৰে মানে ভিডিঅ' সম্পূৰ্ণ আচল সত্য বাতৰিটো নিদিয়ে, পইচা পাতিত মেনেজ হৈ পেলাই কিছুমান কাটি দিয়ে, তেনেকুৱা কৰে। কিন্তু আৰু ময়ো বেছিকৈ কৈ থাকিলে আপোনালোকে ভাবিব কি কৈ আছে, নহয় জানো? ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু আজি একদম সম্পূৰ্ণ তথ্য সহকাৰে তেওঁ কিমান দুৰ্নীতি, কিন্তু আমাৰ দুখীয়া মানুহবিলাকৰ তাত চকু পৰে, ধনী মানুহবিলাকৰ তাত চকু নপৰে, গম পাইছেনে নাই? গতিকে আপোনালোকৰ মাজলৈ মই আগবঢ়াইছোঁ, চাওকচোন আমাৰ দিলৱাৰ হুছেইন মজুমদাৰে কিমান সুন্দৰকৈ তথ্য সহকাৰে দাঙি ধৰিছে, আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছে মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাৰ বিঘাই বিঘাই মাটি ভূমি ওলাই আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। হিচাপ নোহোৱা হৈছে মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাৰ যি সম্পত্তিৰ তালিকা, আৰু সেই সম্পত্তিৰ তালিকা দেখিলে আপোনালোকৰ চকু কপালত উঠিব। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো যে ৰঙিয়াত কি ধৰণে শ শ বিঘা মাটি বেদখল কৰি ৰাখিছে মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই। আৰু গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই ৰঙিয়াত 85 বিঘা চৰকাৰী ভূমি, জলাশয়ৰ ভূমি বেদখল কৰি ৰাখিছে। প্ৰশ্ন উত্থাপন হয়, চৰকাৰী জলাশয়ৰ ভূমিৰ প্ৰতি কিয় চকু, আৰু জলাশয়ৰ ভূমিতেই কেৱল চকু দিয়ে নেকি মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই? কাৰণ কি বুন্দাজানত জলাশয় পুতি তেওঁৰ বাসগৃহলৈ যোৱা পথ নিৰ্মাণ কৰা হৈছে বুলিও অভিযোগ উত্থাপন উঠিছিল। আৰু তাৰ পাছত কেৱল জলাশয়ৰ ভূমিয়ে নহয়, কেৱল জলাশয়ৰ ভূমিতে চকু নিদিয়ে মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই চৰকাৰী ভূমিৰ পৰা আৰম্ভ কৰি ব্যৱসায়িক প্ৰতিষ্ঠান সকলোতে চকু। আৰু শুনি আচৰিত হ'ব, যিহেতু মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই কৈছিল তেওঁ কংগ্ৰেছত থাকোঁতে বেয়া কাম কৰিছে, কিন্তু বিজেপিলৈ অহাৰ পাছত কোনো ধৰণৰ বেয়া কাম কৰা নাই মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই। বেয়া কাম কৰিছে নাই সেয়া তেওঁ জানে, কিন্তু বিজেপিলৈ অহাৰ পাছত আলাদিনৰ চাকি লাভ কৰিছে মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই। আৰু মন্ত্ৰিত্ব লাভ কৰাৰ এটা বছৰৰ ভিতৰতেই নামে বেনামে সম্পত্তি গঢ়ি লৈছে মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই। আৰু এতিয়া আমি আপোনালোকক দেখুৱাম যে প্ৰথমতে এটি দৃশ্য দেখুৱাই ল'ম। মোৰ পাছফালে আপোনালোকে দেখা পাব, এয়া বিধায়ক আৱাস, এয়া দিছপুৰ, এয়া বিধায়ক আৱাস মোৰ পাছফালে। মাজত কেৱল এই পথছোৱা, আৰু এই পথছোৱা পাৰ হৈ বিধায়ক আৱাসৰ পাছফালে মাত্ৰ 20
মিটাৰ নিলগত মোৰ পাছফালে আপোনালোকে দেখা পাইছে এই বৃহৎ অট্টালিকা আৰু এই অট্টালিকাটোৰ মালিক কোন আপোনালোকে জানেনে এই অট্টালিকাটোৰ মালিক হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কেৱল কোৱা কথা নহয় ইয়া সম্পূৰ্ণৰূপে তথ্য পাতি কোৱা কথা আপোনালোকক দেখুৱাইছো এই অট্টালিকা বৃহৎ অট্টালিকা টাৱাৰ বুলি কোৱা হয় যি অট্টালিকা আৰু এই অট্টালিকাৰ মালিক হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই অট্টালিকা কেতিয়া ক্ৰয় কৰিছিল সেই সকলো তথ্য আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে আপোনালোকে চাব পাৰে এখন জমাবন্দী মোৰ হাতত আছে কেমেৰা পাৰ্চন দিব্যই দেখুৱাব হাতত আছে এখন জমাবন্দী আপোনালোকে দেখা পাইছে দালালবোৰে পৰিচিত এজন লোকৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ভূমি ক্ৰয় কৰিছে প্ৰায় 3 কঠামান ভূমি আছে এইখিনিত দালাল ৰূপী এজন মানুহৰ পৰা এই ভূমি ক্ৰয় কৰিছে অভিযোগ উত্থাপন হৈছে প্ৰায় 15 কোটি টকাত এই ভূমি ক্ৰয় কৰা বুলি অভিযোগ উত্থাপন হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ভূমি ক্ৰয় কৰিছে য'ত নিৰ্মাণ হৈছে সুউচ্চ অট্টালিকা আপোনালোকে দেখা পাইছে 3 ষ্টাৰ হোটেল 3 তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হৈছে ইয়াতে আৰু আপোনালোকে দেখা পাইছে বহুজাতিক প্ৰতিষ্ঠানৰ কেইবাটাও ইয়াতে কাৰ্যালয় আছে কেইবাটাও বিপণী আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা 2022 চনত তেওঁ মন্ত্ৰীত্ব লাভ কৰিছিল আৰু 2022 চনত মন্ত্ৰীত্ব লাভ কৰাৰ পাছত 2023 চনত তেওঁ নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়া আৰম্ভ কৰে আৰু প্ৰতিদিনে বিঘাই বিঘাই ভূমি ওলাই আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বা তেওঁৰ পত্নী জুলি ডেকা বৰুৱাৰ নামত দেখুৱাইছো এই দৃশ্য ভালকৈ চাই লওক বিশেষকৈ চৰকাৰ অহাৰ পাছত আপোনালোকৰ যে আৰ্থিক অৱস্থা সেয়া উন্নত হৈছে নে নাই মই নাজানো কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অৱস্থা কাৰণ কি তেওঁলোকেতো কৰিবই লাগিব ন কাৰণ মন্ত্ৰীত্ব আজি আছে কাইলৈ নাই মন্ত্ৰীত্ব গলে তেওঁলোকে কি কৰিব মোৰ কাষতে আপোনালোকে দেখা পাব এয়া এজন ফুচকা দোকানী তেওঁলোকক আমি খুদিম যে তেওঁলোকৰ কিমান উন্নতি হৈছে খুদি লওঁচোন সাধাৰণ মানুহক আৰু তাৰ পাছত আমি যাম আন এটা বিষয়ে आप पानीपुरी बेचते हैं कितना आपका डेवलप हुआ है हाँ गुवाहाटी में माटी उड़ी खरीद लिया क्यों नहीं खरीदा एक दुकान से 6 जन चल रहा है और 6,400 रुपए मिलता है एक दुकान से 6 आदमी चल रहा है 2 बहन अच्छा एक दुकान से 6 आदमी चल रहे हो माटी उड़ी नहीं खरीदा बिल्डिंग विल्डिंग नहीं खरीदा खरीदेगा पैसा कहाँ है पैसा नहीं है अच्छा যিয়ে নহওক এয়া হল সাধাৰণ মানুহৰ কি অৱস্থা আমি আপোনালোকক দেখুৱাইছো আনহাতে মন্ত্ৰীৰ এয়া আপোনালোকে দেখা পাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কিয়া অট্টালিকা 2023 চনৰ 26 এপ্ৰিলত ক্ৰয় কৰিছে তেওঁ এই ভূমি প্ৰায় 3 কঠা ভূমি বুলি কোৱা হৈছে এইখিনিতে যদিও মই নিজে হিচাপ নিকাচ কৰা নাই কিন্তু মোৰ হাতত কিয়া তথ্য আছে আৰু সেই তথ্য ইতিমধ্যে ফাদিল হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰামেশ্বৰ তালুকদাৰ হয় ইয়া মোৰ হাতত থকা ইয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যিখন জমাবন্দী কিয়া জমাবন্দীৰ নথি আমি আপোনালোকক দেখুৱাইছো ৰামেশ্বৰ তালুকদাৰ নামৰ এজন দালালৰ পৰা এই ভূমি ক্ৰয় কৰাৰ তথ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে কিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সুউচ্চ অট্টালিকা দিছপুৰৰ গাতে লাগি আছে আৰম্ভণি হৈছে তেওঁৰ বিৰুদ্ধে যি সম্পত্তি পাহাৰ সেই সম্পত্তি পাহাৰ তাতে যি তথ্যবোৰ ওলাবলৈ আৰম্ভ কৰিছে ক'ত আছো চকু নাই তেওঁলোকৰ কবলৈও লাজ লাগে আচলতে এনেকুৱা বিষয়বোৰ ৰাজ সাহায্য দুগ্ধ পামৰ নামত 50 লাখ টকাৰ ৰাজ সাহায্য তেওঁৰ পত্নীয়ে লাভ কৰিছে আৰু তাৰ পাছত মুখ্যমন্ত্ৰীও কৈছে তেওঁলোক আজি মন্ত্ৰী আছে কাইলৈ নাই কেনেকৈ চলিব মন্ত্ৰীত্ব গলে কিন্তু তাৰ পাছত ওলাই আছে এটাৰ পাছত আন এটা সম্পত্তিৰ যি তথ্য সেয়া ওলাই আছে ৰঙিয়াত তেওঁ একেদিনাই প্ৰায় 36 বিঘা ভূমি তেওঁ ক্ৰয় কৰা তথ্য ইতিমধ্যে আহি পৰিছে ৰঙিয়াত তেওঁ ক্ৰয় কৰিছিল ম্যাদী পট্টা সেয়া 34 বিঘা ভূমি আৰু তাৰ পাছত প্ৰায় 85 বিঘা ভূমি তেওঁ চৰকাৰী জলাশ্ৰেণীৰ ভূমি তেওঁ বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে কিন্তু কিছু তথ্য দিব খুজিছো আপোনালোকক যি তথ্য যদি মই আপোনালোক দিওঁ আপোনালোকৰ চকু কপালত উঠিব এইজন জয়ন্ত মল্ল বৰুৱা 2011 চনত তেওঁ দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা 2011 চনত তেওঁ আৰ্থিক যে অৱস্থা সেয়া মাত্ৰ তেওঁ পত্নী আৰু তেওঁৰ দুয়োগৰাকীৰ লগ লাগি মাত্ৰ 5 লাখ মান টকাহে আছিল আৰু 2011 চনত সেই 5 লাখ টকা ক'ৰ পৰা কৈছে এইখিনি কথাখিনি
শপতনামাত যিহেতু 2011 চনত নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হৈছিল 2011 চনৰ নিৰ্বাচনী শপতনামাত তেওঁ সেই কথা উল্লেখ কৰিছে আৰু তাৰ পাছত লাহেকৈ তেওঁ লাভ কৰিলে আলাদিনৰ চাকি প্ৰতি বছৰে তেওঁৰ আয় বৃদ্ধি হৈ গৈ থাকিল আৰু বিজেপিত যোগদানৰ পাছত মন্ত্ৰিত্ব লাভ কৰাৰ পাছত তেওঁ যি অৱস্থা আৰ্থিক উন্নয়ন হাৰ অস্বাভাৱিক আৰ্থিক উন্নয়নৰ হাৰে হৈছে কিন্তু কেলেংকাৰীৰ মূল বুলি অৰ্থবিজ্ঞানে ক'ব খোজে অস্বাভাৱিকভাৱে সকলোৰ উন্নয়ন হয় হ'ব পাৰে কিন্তু তাৰ এটা হাৰ আছে কিন্তু যেতিয়া অস্বাভাৱিক হাৰত বৃদ্ধি হ'ব আপোনাৰ উন্নয়ন বা অৰ্থনৈতিক অৱস্থা তেতিয়াই প্ৰশ্নৰ অৱতাৰণা হয় পৰৱৰ্তী পৰ্যায়ত তেওঁ যিহেতু 2011 চনত তেওঁ নিৰ্বাচনত জয়ী হৈছিল 2016 চনত তেওঁ বিজেপিৰ পৰা তেওঁ টিকট নাপালে 2021 চনত তেওঁ পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে তেওঁ বিধায়ক হল 2021 চনৰ নিৰ্বাচনতো তেওঁৰ যেহেতু মই ইতিমধ্যে কৈছো দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁ পতি জুলি ডেকা বৰুৱাৰ 2021 চনৰ নিৰ্বাচনী শপতনামাত দুয়োগৰাকীৰে মুঠ সম্পত্তিৰ পৰিমাণ হলগৈ 2 কোটি টকা মন্ত্ৰিত্ব তেওঁ লাভ কৰিলে 2022 চনত আৰু 2023 চনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এয়া হল আপোনালোকৰ সন্মুখত দেখুৱাইছো এয়া হল সম্পত্তি বিভিন্ন তেওঁ পডকাষ্টত বা ইণ্টাৰভিউত কয় তেওঁ যে সা সম্পত্তিৰ প্ৰতি তেওঁ লোভ মোহ নাই মুখ্যমন্ত্ৰীও কয় আজি মন্ত্ৰিত্ব আছে কাইলৈ নাথাকিলে কেনেকৈ খাব গতিকে ৰাজ সাহায্যৰ পৰা আৰম্ভ কৰি সকলোতে কেৱল লুণ্ঠন আৰু লুণ্ঠন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আজি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইমান সম্পত্তি ইমান টকা ক'ত পালে এনে ধৰণৰ সম্পত্তি ক্ৰয় কৰিবৰ কাৰণে সেয়া প্ৰশ্নৰ বিষয় অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছে যিহেতু জল জীৱন মিছনৰ নামত বৃহৎ পৰিমাণৰ কমিছন লোৱাৰ অভিযোগ উত্থাপন কৰিছে এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 10% যদি কমিছন লোৱা হৈছিল তেতিয়াহলে 28,000 টকাৰ কাম ইতিমধ্যে হৈ গৈছে বিল আদায় দিয়া হোৱা বুলি তেওঁ কৈছে আৰু তাৰে 10% যদি কমিছন হয় তেতিয়াহলে প্ৰায় 1800 কোটি টকা কমিছন লাভ কৰিছে ৰাজনৈতিক নেতাসকলে তাৰে ভাগ নেকি সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে নহলে নামে বেনামে সম্পত্তি গঢ়াৰ এই আলাদিনৰ চাকি ৰাজনৈতিক নেতাসকলে মন্ত্ৰীসকলে ক'ত লাভ কৰে সেয়া কিন্তু এক আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু সেই জল জীৱন মিছনৰ যি দুৰ্নীতিৰ কমিছন সেই কমিছন যদি 5% হয় তেতিয়াহলে 1400 কোটি টকা ৰাজনৈতিক নেতাসকলে কেলেংকাৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তাৰে ভাগ নেকি এই মোৰ পাছফালে থকা এইবোৰ সম্পত্তি নিশ্চয়কৈ প্ৰশ্নৰ উত্থাপন হয় ইয়াতে ৰাজ্যৰ ব্যাগুম আয়কৰ বিভাগ আছে ৰাজ্যৰ ব্যাগুম তদন্তকাৰী সংস্থা আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ নিজৰ সিএম ভিজিলেন্স কুক আছে মুখ্যমন্ত্ৰী তদাৰকী কুক আছে মুখ্যমন্ত্ৰী তদাৰকী কুকেই কওক নাইবা আপোনালোকে আয়কৰ বিভাগে কওক নাইবা এনফোৰ্সমেন্ট ডাইৰেক্টৰে কওক এই ব্যাগুম চৰকাৰী বিভাগ থকাৰ পাছতো এই সম্পত্তিবোৰৰ ওপৰত বা তেওঁলোকৰ চকুত ধুলি দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেনেকৈ এইদৰে পাহাৰসম সম্পত্তি মাত্ৰ কেইদিনমানৰ ভিতৰতে গঢ়ি তুলিব পাৰে সেয়া কিন্তু এই মুহূৰ্তৰ এক আটাইতকৈ ডাঙৰ প্ৰশ্ন তাৰ জবাবদিহি কোনে কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাজ্যজুৰিৰ প্ৰতিবাদ হৈছে প্ৰশ্ন উত্থাপন হৈছে দাবী উত্থাপন হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ পৰা তেওঁক বহিষ্কাৰ কৰিব লাগে আৰু এই সম্পত্তিৰ বিৰুদ্ধে এক উচিত আৰু ব্যাপক তদন্ত হ'ব লাগে বুলি ইতিমধ্যে দাবী উত্থাপন হৈছে কিন্তু প্ৰশ্ন আকৌ তাতে উত্থাপন হয় মেকুৰী ডিঙিত টিলিঙা কোনে আৰিব মেকুৰীৰ ডিঙিত টিলিঙা কোনে আৰিব সেই প্ৰশ্ন উত্থাপন হয় নহলে নামে বেনামে মাত্ৰ এবছৰৰ ভিতৰত 2022 চনত মন্ত্ৰিত্ব লাভ কৰিছিল আৰু 2023 চনৰ এয়া হল সম্পত্তি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আপোনালোকে চাই লওক দিছপুৰৰ গাতে লাগি থকা কোটি কোটি টকীয়া এই সম্পত্তি আমি আপোনালোকক কৈছো যে মানুহৰ আৰ্থিক উন্নয়ন হ'ব পাৰে সেয়া অস্বাভাৱিক একো নাই যেতিয়া 2000% বৃদ্ধি পায় তেতিয়াকৈ নিশ্চয়কৈ প্ৰশ্ন উত্থাপন হ'ব
2011 চনত দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল এইসকল মন্ত্ৰী 2011 চনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁ প্ৰতি দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল আৰু 2025 চন এতিয়া 2025 চনত কিমান কোটি টকাৰ তেওঁৰ সম্পত্তি সেয়া হয়তো তেওঁৰ বাহিৰে আৰু কোনেও নাজানিব কাৰণ যিখিনি তথ্য আমি লাভ কৰিছো সেই তথ্য অনুসৰি কেইবা 100 কোটি টকাৰ সম্পত্তি ইতিমধ্যে তেওঁৰ সম্পত্তিৰ তথ্য ইতিমধ্যে আমি লাভ কৰিছো সেয়া হল নামত থকা সম্পত্তিৰ তথ্য আৰু বেনামত থকা সম্পত্তিৰ তথ্য কোনে হিচাপ কৰিব গতিকে সমগ্ৰ বিষয়টোৰ এক নিশ্চয়কৈ তদন্তৰ প্ৰয়োজন আছে বহুত সাধাৰণ মানুহ আছে ইয়াক হল তেওঁলোকে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰি আছে কিছু সংখ্যক যদি মই কথা পাতো অকমান ৰখিব মই বেলেগ এটা কথা কম এয়া আচলতে ভয় মানুহৰ ভয় কাৰণ কি বৰ্তমান কোনো লোকে মুখ খুলিব নোৱাৰে তেওঁলোকক ৰুখত পৰিব ইয়া হল ভয় ইয়া হল যি ধৰণে তেওঁলোকে ৰাইজক আতংকিত ৰাখিছে যি ধৰ ভয়ৰ এক পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ প্ৰতিফলন এয়া আমি আপোনালোকক দেখুৱাইছো পুনৰ কিছু দেখুৱাই লম এইখিনিতে আপোনালোকে ভালকৈ এই অট্টালিকাটো মন কৰক এই অট্টালিকাটো আপোনালোকে ভালকৈ মন কৰক 3 ষ্টাৰ হোটেল ইয়াতে নিৰ্মাণ কৰা হৈছে কৈলাশ ৰেচিডেন্সি নামেৰে তেওঁৰ পিতৃৰ নামত এই হোটেল তেওঁ নিৰ্মাণ কৰিছে আৰু এই মাটিডোখৰ 2023 চনৰ 26 এপ্ৰিলতে তেওঁৰ নামত নামজাৰি হৈছে অৰ্থাৎ তেওঁৰ পত্নীৰ নামত নামজাৰি হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই সম্পত্তি আমি আপোনালোকক দেখুৱাই আছো সেয়া আপোনালোকে মন কৰিছে আমি আপোনালোকক কেৱল এইখিনিয়ে নহয় আপোনালোকে তেওঁৰ গোটেই ইতিহাস আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ 2011 চনৰ পৰা 2025 চনৰ এই যি যাত্ৰা অৰ্থনৈতিক কেলেংকাৰী যি যাত্ৰা সেই যাত্ৰা আমি আপোনালোকৰ আগত আজি দাঙি ধৰিম কিন্তু পুনৰ প্ৰশ্ন হয় মেকুৰী ডিঙিত কোনে টিলিঙা আৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তদন্ত হবনে কেনেকৈ আলাদিনৰ চাকি লাভ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তাৰ উত্তৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিবনে যিগৰাকী ব্যক্তিয়ে কয় তেওঁ কংগ্ৰেছত থাকোঁতে বেয়া কাম কৰিছিল দলৰ হৈ বেয়া কাম কৰিছিল বিজেপি যোগদানৰ পিছত তেওঁ বুকুত হাত থৈ হেনো ক'ব পাৰে যে তেওঁ কোনো ধৰণৰ বেয়া কাম কৰা নাই সেইগৰাকী ব্যক্তিৰ সেয়া সম্পত্তিৰ তালিকা আমি আপোনালোকক দেখুৱাই দিছো আৰু কেৱল ইয়াতেই সমাপ্ত হোৱা নাই যেতিয়াই তথ্য আহি আছে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আদি ক্ৰছ কাৰেণ্টৰ হাতত তথ্য আহি পৰিছে সেই সকলো তথ্য আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি ধৰণে তেওঁ খুৱে বাৱে সম্পত্তিৰ পাহাৰ গঢ়ি লৈছে সেয়া আমি আপোনালোকক দেখুৱাই আছো আৰু সেয়া দিছপুৰৰ গাতে লাগি থকা আজি অট্টালিকা তাৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো এইখিনিতে আৰু আপোনালোকক ক'ব খুজিছো যে ৰঙিয়াটো ইতিমধ্যে বিঘাই বিঘাই মাটি ওলাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কিমান মাটি ৰাজ্যজুৰি ক'ত ক'ত ওলাই আছে সেয়া কিন্তু হয়তো কোনেও ক'ব নোৱাৰে নামত থকা কিছু মাটিৰ যি তালিকা যি তথ্য সেয়া আমি আপোনালোকক কেৱল দি আছো বেনামী বাবে তেওঁ কিমান সম্পত্তিৰ পাহাৰ গঢ়িছে সেয়া ইতিমধ্যে পোহৰলৈ অহা নাই আৰু সেই বিষয়টো হয়তো তেওঁৱেই হয়তো তেওঁ অৱগত হ'ব এইখিনি আমি আপোনালোকক ক'ব খুজিছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী JNB এগ্ৰ একুৱা প্ৰাইভেট লিমিটেডে দুগ্ধ পামৰ ৰাজ সাহায্যৰ নামত 50 লাখ টকা তেওঁলোকে লৈছে চৰকাৰী ৰাজ সাহায্যৰ ধন তেওঁলোকে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে কয় আজি মন্ত্ৰী আছে কাইলৈ নাই কেনেকৈ চলিব এগৰাকী মন্ত্ৰীয়ে কিমান টকা তেওঁ পেঞ্চন লাভ কৰে সেয়া আপোনালোক সকলো অৱগত লাখ টকালৈকে তেওঁলোকে পেঞ্চন লাভ কৰে কিন্তু মুখ্যমন্ত্ৰীয়ে তুলুঙা মন্তব্যৰে সেই সকলো কথা তেওঁ এৰাই চলিব খোজে যে আজি মন্ত্ৰীত্ব আছে কাইলৈ নাই কেনেকৈ চলিব বিজেপিৰ যিসকল জয়ন্ত মল্ল বৰুৱাৰ IT সেলৰ কিছু হল সদস্য আছে তেওঁলোকে ক'ব খোজে এজন অসমীয়া লোকে উন্নতি কৰিছে তাতে কিয় ইমান গাত লাগিব লাগে কিন্তু সাধাৰণ ৰাইজক 1250 টকাত দি তেওঁলোকে এইদৰে কোটি কোটি টকা হৰলুকি কৰি আছে ৰাজ্যখনত কিন্তু তেওঁলোকক জবাবদিহি কৰিবলৈ এতিয়া কোনো নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকৰ শূন্য সহনশীলতা বুলি উল্লেখ কৰে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ যে সঁচাকৈ যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ যি শ্লোগান যদি আছে বিজেপি তেতিয়াহ'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তেওঁলোকে মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ যি সাহ সেয়া দেখুৱাব পাৰিবনে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্লোগান আছে না খাওঁগা না খানে দুঙ্গা
কিন্তু ইয়াতে আপোনালোকে 1250 টকা খাওক, আমি কোটি কোটি টকা খাবৰ কাৰণে আপোনাৰ সাজু আছো। আৰু এয়াই হৈছে চলিছে নীতি, এয়াই বৰ্তমান চলি আছে বৰ্তমান সমাজ ব্যৱস্থাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। গতিকে কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এয়া হ'ল কিছু আন্তৰ্জাতিক বিপণীৰ কিছু হয়তো ফ্ৰেঞ্চাইজি আছে। এইটোত 3মহলীয়া 3 ষ্টাৰযুক্ত এখন হোটেল কৈলাশ ৰেচিডেঞ্চি নামৰ এখন হোটেল তেওঁলোকে নিৰ্মাণ কৰিছে। 2023 চনৰ 26 এপ্ৰিলত ক্ৰয় কৰিছে। এজন ইণ্টাৰেষ্টিং ঘটনাটো হ'ল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুতক মাটিৰ দালাল বুলি কৈ বহুতক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। কিন্তু এইজন জয়ন্ত মল্ল বৰুৱাই মাটিৰ দালাল বুলি কুখ্যাতি থকা ৰমেশ তালুকদাৰ নামৰ এজন ব্যক্তিৰ পৰা এই ভূমি তেওঁ ক্ৰয় কৰে। গতিকে মাটিৰ দালালৰ লগত কাৰ সম্পৰ্ক সেয়া ইতিমধ্যে ৰাইজে গম পাইছে। প্ৰশ্ন উত্থাপন হৈছে, খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ বন্ধা নীতি নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বা বৰ্তমান চৰকাৰখনৰ? এতিয়া ৰাইজ সজাগ হৈছে। ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সঁচাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰক্ষণাবেক্ষণ দি আছে নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা নকৰাৰ আঁৰৰ কাৰণ কি সেয়া কিন্তু ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। সোঁৱে বাওঁৱে পাহাৰসম সম্পত্তি গঢ়ি তোলাৰ যি অভিযোগ সেয়া উত্থাপন হৈছে। কেৱল অভিযোগ নহয়, সেয়া আচলতে প্ৰমাণিত, ইতিমধ্যে প্ৰমাণ হৈছে। ইতিমধ্যে কৈছো 2011 চনত দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল মল্ল বৰুৱা আৰু তেওঁৰ পত্নী, আৰু সেই দুয়োগৰাকী ব্যক্তি শ কোটি টকাৰ মালিক হৈ পৰিল 2025 চনত। আন বহুতে লোকচানৰ সন্মুখীন হয়, কিন্তু প্ৰতি বছৰে তেওঁলোকৰ ব্যৱসায়ে কেৱল লাভ দেখুৱায় আৰু লাভ দেখুৱাই এতিয়া অস্বাভাৱিক হাৰত তেওঁলোকৰ সম্পত্তিৰ বৃদ্ধি পায়। প্ৰায় 2000 গুণ বেছি তেওঁলোকৰ সম্পত্তিৰ বৃদ্ধি পায়। এতিয়া কেইবা শ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী হৈ পৰিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ পত্নী জুলি ডেকা বৰুৱা। এয়া আপোনালোকে চাই লওক, আপোনালোকক পুনৰ দেখুৱাইছো যে এই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি সম্পত্তি সেয়া আমি আপোনালোকক দেখুৱাইছো। কেৱল দেখুওৱা বুলি নহয়, কিছু তথ্যও আমি আপোনালোকক দিব খুজিম এই মুহূৰ্তত যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা 2011 চনৰ যি শপতনামাত 2011 চনৰ শপতনামাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি উল্লেখ কৰিছিল আৰু 2021 চনৰ শপতনামাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁ শপতনামাত কি উল্লেখ কৰিছিল সেই সকলো তথ্য আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2011 চনৰ 25 মাৰ্চত তেওঁ নটাৰী যোগে অৰ্থাৎ শপতনামাযুক্ত তেওঁ কৈছিল যে সেই সময়ত তেওঁ সৰ্বমুঠ আয় দেখুৱাইছিল 3,52,000 টকা। মই পুনৰ কৈছো, কিছু তথ্য ৰাইজে জনা দৰকাৰ, কিছু সঠিক তথ্য ৰাইজে জনা দৰকাৰ, আৰু কেৱল দি ক্ৰছ কাৰেণ্টে সকলো সঠিক আৰু শুদ্ধ তথ্য দি আহে, আৰু সেইকাৰণে ক্ৰছ কাৰেণ্টৰ ওপৰত বাৰম্বাৰ আক্ৰমণ কৰা হয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তেওঁ কি তথ্য দাখিল কৰিছিল 2011 চনত? 2011 চনৰ 25 মাৰ্চত তেওঁ নলবাৰী আদালতৰ নটাৰী যোগে তেওঁ কিছু তথ্য তেওঁ দাঙি ধৰিছিল, তেওঁ শপতনামাত তেওঁ উল্লেখ কৰিছিল, আৰু সেই শপতনামাত তেওঁ উল্লেখ কৰিছিল তেওঁ সৰ্বমুঠ তেওঁ আয় দেখুৱাইছিল 3,52,927 টকা। আপোনালোকে মন কৰিব, 2011 চনত তেওঁ সৰ্বমুঠ আয় দেখুৱাইছিল 3,52,927 টকা, আৰু সেই সময়ত তেওঁৰ পত্নীৰ হাতত আছিল মাত্ৰ নগদ ধন 1,08,000 টকা, 1,08,386 টকা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ হাতত সেই সময়ত এইখিনি ধন আছিল। পত্নীৰ হাতত 35,000 টকা তেওঁ জমা ধনো আছিল, আৰু এপেক্স বেংকত তেওঁৰ জমা আছিল 37,981 টকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ হাতত। আৰু এইদৰে মাত্ৰ কেইলাখমান টকাহে আছিল দুয়োগৰাকী ব্যক্তিৰ। তেওঁলোকে আচলতে ইনকাম টেক্স আয়কৰো দিব লগা হোৱা নাছিল, অৰ্থাৎ এক প্ৰকাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল দুয়োগৰাকী
মন্ত্ৰী আৰু মন্ত্ৰীৰ পত্নী একেধৰণে সেই যদি আপোনালোকে শপতনামা আপোনালোকে মন কৰে গতিকে পুনৰ যদি আপোনালোকে আহি 2021 শপতনামা মন কৰে তেতিয়াহ'লে সকলো সা সম্পত্তি স্থাৱৰ আৰু অস্থাৱৰ সা সম্পত্তিৰ পৰিমাণ দুয়োগৰাকীৰ মিলি পেলাই হয় 2 কোটি টকাতকৈও কম আৰু মন্ত্ৰিত্ব লাভ কৰাৰ এবছৰ পাছতে দুয়োগৰাকীৰ সম্পত্তি এয়া আপোনালোকৰ পাছফালে কেৱল এটা সম্পত্তি ৰঙিয়াৰ সম্পত্তিৰ কথা আমি আপোনালোকক কৈছো চৰকাৰী ভূমি বেদখলৰ অভিযোগ বিঘাই বিঘাই ভূমি ক্ৰয় কৰাৰ অভিযোগ নামে বেনামে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ শ কোটি টকাৰ সংগ্ৰহ কৰাৰ অভিযোগ ৰাজ সাহায্য 50 লাখ টকা গ্ৰহণ কৰাৰ অভিযোগ লগতে অভিযোগ জল জীৱন মিছনৰ ঠিকাদাৰৰ নামত শ শ কোটি টকা কমিছন লোৱাৰ অভিযোগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আৰু এনে ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত নকৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে আগন্তুক সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ সাহ দেখুৱাব নে নাই নতুবা দি ক্ৰছ কাৰেণ্টৰ যি এই অভিযান বিশেষকৈ দুৰ্নীতিৰ বিৰুদ্ধে দি ক্ৰছ কাৰেণ্টৰ যি অভিযান দেখিলে নিশ্চয় জয়ন্ত মল্ল বৰুৱাৰ গোটেই সা সম্পত্তিৰ তালিকাখন এতিয়া কওকচোন তেওঁ ক'ত কি কৰি আছে আৰু সেই দুখীয়া মানুহঘৰে ক'ত কি কৰি আছে তেওঁলোকে কিন্তু কষ্ট কৰি সেই মাটিখিনিত কি কৰিছিলে কঠীয়া তুলিছিলে আৰু একদিনৰ কাৰণেহে বিচাৰিছিলে কিন্তু জয়ন্ত মল্ল বৰুৱাই ক'ৰ পৰা ইমানখিনি সাহস কৰিলে তেওঁ ইমান সা সম্পত্তি গোটাবলৈ ইয়াৰ কিবা তদন্ত হ'বনে সকলো মিডিয়াটো চিঞৰি আছে তদন্ত হ'বনে ক'ত হ'ব কাৰণ তেওঁলোকৰ আল্লাদিনৰ সাক্ষীটো আল্লাদিনৰ বাপেকটো হ'ল হিমন্ত বিশ্ব শৰ্মা গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছো বিদায় বাই